আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল, আজি জীৱনত প্ৰথমবাৰৰ বাবে কিবা প্ৰতিযোগিতাত মই প্ৰথম পুৰস্কাৰ পাইছোঁ মা, আৰু তোমাৰ মান ৰাখিব পাৰিছোঁ। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ আইতাকে কৈ আছিল, কি কাৰণে তুমি তাইক তেনেকৈ কৈছা? তেতিয়া আমি দেখিবলৈ পাইছোঁ দেৱিকাই মাত দিছিল, মোৰ ছোৱালীৰ ভৱিষ্যতৰ কথা ভাবি মই এই সিদ্ধান্ত লৈছোঁ। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ পুনৰ আইতাকে কৈ আছিল, মা নিজে এখন স্কুলৰ হেডমাষ্টাৰ, আনে যেনিবা মূৰত কিবা সোমালে তেওঁ নিজৰ বিবেক বুদ্ধি নাই নেকি? তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অমৰে দেৱিকাক কৈ আছিল, কিয় ভাঙিলা ট্ৰফিটো? তেতিয়া দেৱিকাই মাত দিছিল, দেখা নাই তোমাৰ ছোৱালীৰ অহংকাৰ? তাৰপিছত আমি দেখিবলৈ পাইছোঁ ৰদালিয়ে হাঁহি আছিলে, আৰু তেতিয়া দেৱিকা আৰু অমৰে ৰদালি পিনে আচৰিত হৈ চাই আছিল। সেই বন্ধু বান্ধৱীসকল, আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব, আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।